সকলোকে নমস্কাৰ জনালোঁ আৰু আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে সকলোৱে জানে আৰু সকলোৱে বাতৰিটো পালেই চাগে, তথাপিতো মই কৈছোঁ, যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটত যি আমাৰ মাননী ঘোষণা কৰে, আমাৰ সঁচাকৈ একেবাৰে দুখ লগা। আমি সকলোৱে কৰ্মী, সহায়িকা, ৰান্ধনী, আশাকৰ্মী সকলোৱে দুখত মৰ্মাহত হৈছোঁ। আমাৰো মুখৰ মাত কথা হেৰাই গৈছে। আমি যি আশা কৰিছিলোঁ সেই আশাত বাৰে বাৰে আপুনি চেঁচা পানী ঢালিছে। আমি কৰ্মত যেনেদৰে আগবাঢ়িছিলোঁ তাৰ দুগুণ এতিয়া পিছুৱাই আহিবলৈ আমাৰ মন গৈছে, কাৰণ আমি একেবাৰে চলিব নোৱাৰা অৱস্থাত পৰিহে আপোনাক কাটৰে আহ্বান কৰিছিলে। সন্থাই ইমান দিন চিঞৰ বাখৰ কৰি বহুত কষ্ট কৰিছিলে, 2 টকা বঢ়াই দিব বুলি আপোনাক ইমান আহ্বান কৰিছিলে। আমি জানো শিলত চিকুটি ঘাঁ লগাব নোৱাৰে বুলি, তথাপিতো ডাকৰ বচনত আছে, ঘঁহোতে ঘঁহোতে শিল ক্ষয় যায় বুলি। আপোনাক কোনো গা লৰাব নোৱাৰিলোঁ। আমাৰ দুখ লাগিছে, আমাৰ আৰু ক'বলৈ ভাষা নাই। গতিকে বান্ধৱীসকল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটত যি আমাৰ মাননী বঢ়ালে, তেওঁৰ মুখেৰে, মাননীয় মুখ্যমন্ত্ৰীৰ মুখেৰে আপোনালোকে শুনক আৰু জনাব সন্তুষ্ট হৈছে নাই হোৱা, কাৰ কি আপোনালোকে কমেণ্টত জনাব। আপোনালোকে নিজৰ নিজৰ দৰমহা কথা মুখ্যমন্ত্ৰীৰ মুখেৰে জানি লওক। অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব, ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4000 পাব, কৰ্মীগৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে আজি অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ, অলমষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম আৰু তেওঁলোকে পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। আপোনালোকে কমেণ্টত জনাব কোনে কোনে সন্তুষ্ট হৈছে।
কোনে কোনে সন্তুষ্ট হোৱা নাই। সঁচাকৈ আমাৰ বৰ দুখৰ দিনেই বুলি ক'ব পাৰি, কোনো সুখৰ দিন নহয়। এতিয়া তাকে আপোনালোকে যিমানে যি নহ'লেও আৰু নিজৰ নিজৰ কৰ্ম কৰিবই লাগিব। ইমান দিনে শুকুতাকে মুকুতা কৰি কিবা এটা হ'বগৈ বুলি কামটোত মৰ কামোৰ দি ধৰি আছিলোঁ আৰু ধৰিবই লাগিব। মই আগতেও কৈছোঁ এতিয়াতো আমাৰ বেলেগ চাকৰি কৰা দিন নাই বুলি। গতিকে বহু চেষ্টা কৰিছিলোঁ শিশুসকলক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় আজি শিশু কাইলৈ দেশৰ ধৰণী। গতিকে দেশৰ ধৰণী ধৰা শিশুসকলক আমি যৎপৰোনাস্তিক চেষ্টা কৰি আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি যি আমাৰ কেবিনেটত যি মাননি ঘোষণা কৰিলে, সেই ঘোষণা লৈ আমি সন্তুষ্ট নহ'লেও আমাৰ উপায় নাই। মই ক'লোৱেই শিলত চিকুটি ঘাঁহ লগাব নোৱাৰে বুলি। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।